নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 20 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব অসম মিজোৰাম সীমান্তত শহীদ হোৱা অসম আৰক্ষীৰ 6 গৰাকী জোৱানৰ পৰিয়ালৰ সদস্যক নিযুক্তি পত্ৰ প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মাই অসমত বিজেপি চৰকাৰৰ সম্পূৰ্ণ হৈছে 100 দিন আজি মিজোৰাম আৰক্ষীৰ গুলিত শহীদ হোৱা অসম আৰক্ষীৰ 6 জন জোৱানৰ পৰিয়ালৰ 21 জনকৈ সদস্যক আজি অসম চৰকাৰে নিযুক্তি পত্ৰ প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে 100 দিনত ভৰি দিয়া উপলক্ষে গুৱাহাটীৰ কলাক্ষেত্ৰত অনুষ্ঠিত হৈছে এক কাৰ্যসূচী আৰু কাৰ্যসূচীত শহীদ জোৱান কেইজনৰ পৰিয়ালৰ সদস্যৰ হাতত নিযুক্তি পত্ৰ তুলি দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 26 জুলাইত অসম মিজোৰাম সীমান্তৰ গুলিয়াগুলি ঘটনাত মৃত্যু হোৱা অসম আৰক্ষীৰ 6 গৰাকী জোৱানৰ পৰিয়ালক ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা হৈছিল 50 লাখ টকা শহীদ হোৱা জোৱান কেইগৰাকী হৈছে মজৰুল হক স্বপন ৰয় শামছুৰ জামান বৰবুয়া লিটন শুক্লবৈদ্য নজমুল হুছেইন আৰু শ্যাম সুন্দৰ দুছাৰ এই কেইজন জোৱানক আজি এই কেইজন জোৱানৰ পৰিয়ালক আজি নিযুক্তি পত্ৰ প্ৰদান কৰিছে উল্লেখযোগ্য যে স্বাধীনতা দিৱসৰ দিনটোত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই 6 গৰাকী জোৱানক মৰণোত্তৰৰ বাবে মুখ্যমন্ত্ৰীৰ পুলিচ মেডেলো প্ৰদান কৰা হৈছিল পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি শিক্ষা বিভাগত অতি শীঘ্ৰে 22000 নিযুক্তি প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছে এই নিযুক্তিৰ বাবে অহা 15 দিনৰ ভিতৰত বিজ্ঞাপন মুকলি কৰিব আৰু অহা বৰ্ষৰ মাৰ্চ মাহৰ পূৰ্বে নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে পৰৱৰ্তী খবৰটো হৈছে অসমত বিজেপি চৰকাৰে গঠন কৰিছে চৰকাৰ আৰু চৰকাৰ গঠন কৰা মাত্ৰ 100 দিন সম্পূৰ্ণ হৈছে 100 দিনতে কি কৰিছে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে সকলো কথা কিন্তু AIUDFৰ বিধায়ক আমিনুল ইছলামে ইয়াৰ ওপৰত আজি এটা মন্তব্য কৰিছে বৰজাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম পৰিৱৰ্তন কৰি আদানী আন্তৰ্জাতিক বিমানবন্দৰ কৰাটো কোনো পধ্যই মানি ল'ব পৰা নাই বুলি উল্লেখ কৰিছে ইয়াৰ কাৰণ কেইবাটাও উল্লেখ কৰিছে আমিনুল ইছলামে 1 নম্বৰ কাৰণ উল্লেখ কৰিছে ইয়া প্ৰত্যক্ষভাৱে লোকপ্ৰিয় গোপীনাথ বৰদলৈ দেৱৰ সত্তাৰ প্ৰতি অপমান কৰা বুজাইছে 2 নম্বৰ কাৰণ বুজাইছে আমিনুল ইছলামে যে অসমীয়া ৰাইজৰ স্বাভিমান আৰু আবেগ অনুভূতিৰ প্ৰতি চূড়ান্ত ভেঙুচালি কৰা হৈছে বুলি জনাইছে 3 নম্বৰ ৰাজ্য চৰকাৰৰ এবাৰ অকৰ্মণ্যতা আৰু মেৰুদণ্ডহীনতাৰ পৰিচায়ক বুলি এবাৰ উল্লেখ কৰিছে আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ দেৱৰ নামৰ লগত অসমবাসীৰ আবেগ অনুভূতি জড়িত হৈ আছে আৰু অসমৰ সমাজ জীৱনত বৰদলৈ দেৱৰ অভূতপূৰ্ব অৱদানৰ কথা কৈ কেন্দ্ৰৰ সন্মুখত বিমানবন্দৰৰ নাম পৰিৱৰ্তনৰ প্ৰতিবাদ কৰাৰ শক্তি সাহস নৈতিকতা আৰু সদিচ্ছা ৰাজ্য চৰকাৰৰ নাই ক্ষমতা দখলৰ স্বাৰ্থত জনসাধাৰণৰ আবেগ স্বাভিমান মৰ্যাদা বন্ধকত দি নিলজ্জ আত্মসমৰ্পণৰ ইয়াই উৎকৃষ্ট উদাহৰণ বুলি আমিনুল ইছলামে বিজেপি চৰকাৰক লক্ষ্য কৰি উদ্দেশ্য কৰি এই কথা উল্লেখ কৰিছে 4 নম্বৰ কাৰণটো দৰ্শাইছে আমিনুল ইছলামে যে অসম নিৰ্মাণৰ ক্ষেত্ৰত তথা অসমৰ জনজীৱনত আদানীৰ কোনো অৱদান নাই বিপৰীত ক্ৰমে লোকপ্ৰিয় গোপীনাথ বৰদলৈ দেৱৰ অৱদান অপৰিসীম গতিকে গোপীনাথ বৰদলৈ দেৱৰ নাম আঁতৰাই আদানীৰ নামত বিমানবন্দৰ নামাকৰণ কেৱল এক স্পৰ্ধাই নহয় অসমীয়া জনসাধাৰণক কৃতদাস সদৃশ ব্যৱহাৰ কৰা নামান্তৰ 5 নম্বৰ কাৰণটো উল্লেখ কৰিছে যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ বৃহৎ পুঁজিপতিৰ হাতৰ পুতলা বা আজ্ঞাবাহী বৃদ্ধৰ ভূমিকাত অৱতীৰ্ণ হোৱাটো চৰম দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ 100 দিন সম্পূৰ্ণ হৈছে 100 দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভাৰ কেবিনেট বৈঠক অনুষ্ঠিত কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কি আজি সিদ্ধান্তসমূহ গ্ৰহণ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেইখিনি আলোচনা কৰিম 1 নম্বৰ সিদ্ধান্তটো হৈছে যে পৰিৱেশ সুৰক্ষাৰ বিশ্বজোৰা অভিযানৰ অংশ এবাৰ হিচাপে পৰিৱেশ সুৰক্ষাৰ দিশত গুৰুত্ব প্ৰদান কৰি গুৱাহাটী মহানগৰীৰ পৰিবহণ ব্যৱস্থাৰ উন্নীতকৰণ কৰা হৈছে ইয়াৰ অংশ হিচাপে বৰ্তমানৰ পৰিবহণ ব্যৱস্থাক ইলেক্ট্ৰনিক মাধ্যমলৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই উদ্দেশ্য 200 খন ইলেক্ট্ৰিক আৰু 100 খন CNG বাছ ক্ৰয় কৰা হ'ব 2 নম্বৰ কোভিডকালীন সাহায্য
আন্তঃজিলা বাছ চালক তথা হেণ্ডিমেনসকলৰ প্ৰতিগৰাকী বাছ চালকক আৰু হেণ্ডিমেনক 10,000 টকাৰ এককালীন সাহায্য প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছে। এই ক্ষেত্ৰত অনলাইন আবেদনৰ বাবে শীঘ্ৰেই মুকলি কৰা হ'ব ৱেব পৰ্টেল বুলিও ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। লগতে নামঘৰীয়া আৰু মন্দিৰৰ পূজাৰীলৈ 15,000 টকাৰ কোভিডকালীন আৰ্থিক সাহায্যৰ হাত আগবঢ়োৱা হৈছে। লগতে ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ণ কৰা হৈছে। 2022 চনৰ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ অসমত ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰৱৰ্তনৰ ব্যৱস্থা কৰা হ'ব আৰু এই শিক্ষানীতিৰ অধীনত অসমৰ উচ্চ মাধ্যমিক বিদ্যালয়সমূহ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ কৰা হ'ব আৰু কনিষ্ঠ মহাবিদ্যালয়সমূহত নৱম আৰু দশম শ্ৰেণী অন্তৰ্ভুক্ত কৰা হ'ব বুলি আজি ঘোষণা কৰিছে। লগতে জিলা সদৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম চৰকাৰৰ কেবিনেট বৈঠক এতিয়াৰ পৰা প্ৰতি মাহে অসমৰ কোনো এখন জিলাৰ সদৰ ঠাইত অনুষ্ঠিত হ'ব। এই হিচাপে ছেপ্টেম্বৰত ধেমাজি জিলাৰ সদৰত প্ৰথমখন বৈঠক অনুষ্ঠিত হ'ব। অৰুণোদয় আঁচনিৰ ধন এতিয়া বৃদ্ধি কৰা হৈছে। অৰুণোদয় আঁচনিৰ আৰ্থিক সাহায্য মাহিলী 830 টকাৰ পৰা 1000 টকালৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। এই সিদ্ধান্ত কাৰ্যকৰী হ'ব 10 ছেপ্টেম্বৰৰ পৰা। 10 ছেপ্টেম্বৰত যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে 830 টকা পাইছিল সেইসকলে এতিয়াৰ পৰা 1000 টকাকৈ লাভ কৰিব বেংকৰ একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ ধন নিজৰ একাউণ্টত জমা কৰা হ'ব। আজি সম্পূৰ্ণ হোৱা 100 দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কিমানখিনি সফলতা অৰ্জন কৰিব পাৰিছে তাৰ কথা হিমন্ত বিশ্ব শৰ্মাৰ লগতে বহু কেইগৰাকী মন্ত্ৰী বিধায়কে উল্লেখ কৰিছে। কিন্তু এবাৰ বিশিষ্ট লেখিকা শিখা শৰ্মাই 100 দিনত চূড়ান্ত বিফল হিমন্ত বিশ্ব শৰ্মা বুলি উল্লেখ কৰিছে। সীমান্ত ৰাজক বিধ্বস্ত হৈছে অসম আৰু অসমীয়া, এই কথা উল্লেখ কৰিছে লেখিকা শিখা শৰ্মাই। কি কামত হিমন্ত বিশ্ব শৰ্মাই 100 দিনত বিফল হৈছে সেই কথাও কিন্তু উল্লেখ কৰিছে। পৃথিৱীত কৰোনাৰ সামৰণি পৰিছে। সমগ্ৰ ভাৰতে কৰোনাৰ এন্ধাৰৰ পৰা পোহৰলৈ বাট বুলিছে। বাছ, ৰেল, উৰাজাহাজ, গৰু গাড়ী সকলো চলিছে ভাৰতত, কিন্তু অসমত নাই। অসমত বহুত নিয়ম। কৰোনা অসমৰ ক'ত আছে এই কথা উল্লেখ কৰিছে শিখা শৰ্মাই, যে বাছবোৰত আছে, কেববোৰত আছে, স্কুল কলেজবোৰত, বিয়াবোৰত, মৰা সকামবোৰত, ঈদৰ নামাজত আৰু ক'ত কৰোনা নাই সেই কথা উল্লেখ কৰিছে শিখা শৰ্মাই, যে ৰেলত নাই, উৰাজাহাজত নাই, মিটিঙত নাই, বাদমাহৰ নামঘৰত নাই, মুখ্যমন্ত্ৰীয়ে পঢ়ি অহা যোৰহাটৰ প্ৰাথমিক বিদ্যালয়সমূহত নাই, কামাখ্যা মন্দিৰৰ কালিৰ ভিৰটোত নাই, অসম চৰকাৰে কলাক্ষেত্ৰত পতা উপহাৰ প্ৰদান অনুষ্ঠানত নাই, অসম চৰকাৰে 20 তাৰিখে পতা কেম্পেশ্যনেট গ্ৰাউণ্ডৰ এপইণ্টমেণ্ট চেৰেমনিত নাই, বিজেপিৰ কোনো সভা সমিতিত নাই কৰোনা, এই কথা উল্লেখ কৰিছে। কাৰণ তেওঁ এইখিনি লক্ষ্য কৰিছে শিখা শৰ্মাই। এতিয়া প্ৰশ্ন হয়, কি হৈছে অসমত? কৰোনাৰ অচিলাত কিহৰ নাটক এইবোৰ? অসমৰ বাছ চলাচল বন্ধ, কিন্তু বাহিৰৰ ৰাজ্যৰ পৰা বাছ ইয়ালৈ আহি আছে। কাৰণটো কি? আপুনি অসমীয়াক ধনে মৰাৰ পৰিকল্পনা কিয় কৰিছে হিমন্ত বিশ্ব শৰ্মা? ইয়াৰ অন্তৰালত সোমাই থকা ৰহস্যটো কি? আপুনি জানেনে অসমত কিমান মানুহ লগুনে আছে? আপুনি জানেনে হিমন্ত বিশ্ব শৰ্মা বিজেপি নকৰা মানুহবোৰৰ কিমান হাহাকাৰ হৈছে? বিজেপিৰ পিছত দৌৰাবোৰে লোকেল MLA বা MPৰ পৰা হ'লেও কিবা 2 টকা বৰ্তমান সময়ত পাইছে, কিন্তু শাসনত নথকা দলৰ কৰ্মীবোৰ, ৰাজনীতিত জড়িত নথকা সাধাৰণ মানুহবোৰ লকডাউনত জীৱিকা হেৰুৱাই, উপাৰ্জন হেৰুৱাই কিমান অভাৱত ভুগিছে সেয়া আপুনি অনুমান কৰিব পাৰিছেনে হিমন্ত বিশ্ব শৰ্মা? সাধাৰণ মানুহবোৰক ভাতে মাৰি আপোনাৰ বেয়া লগা লাইনে? এই কথা উল্লেখ কৰিছে শিখা শৰ্মাই হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি। বৰ্তমান সময়ত হিমন্ত ৰাজ চলিছে অসমত। অসমৰ বজাৰত আগ্নেয়গিৰিৰ লাভা ওলাইছে। গৰম লাভাই আগুৰি থকা বস্তুবোৰৰ ওচৰলৈ সাধাৰণ জনতাই যাবই নোৱাৰে। বস্তুৰ দাম ইমানেই বাঢ়ি গৈছে। কিয় মানুহবোৰক দৰিদ্ৰ কৰি পেলালে মুখ্যমন্ত্ৰীয়ে? কি অপৰাধ কৰিছিল এই মানুহবোৰে? এই কথা উল্লেখ কৰিছে হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি।